এই জৰুৰী ভিডিঅ' বাৰ্তাটো সকলো কংগ্ৰেছ কৰ্মীলৈ মই প্ৰেৰণ কৰিছোঁ। কথা হ'ল আপোনালোকে যোৱা কেইদিনত আমাৰ কংগ্ৰেছৰ টিকেট কেন্দ্ৰিক সংঘাতত আমাৰ কেইবাগৰাকীও সতীৰ্থই আমাৰ দলৰ পৰা পদত্যাগ কৰিছে। তাৰ আগতে ভূপেন বৰা ডাঙৰীয়াই পদত্যাগ কৰিছিল আৰু যোৱাকালি আৰু আজি আমি খবৰ পালোঁ যে আমাৰ অতি জ্যেষ্ঠ এগৰাকী আমাৰ সহকৰ্মী জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ, তেখেত সাংসদ, তেখেত আগতে কেইবাবাৰো মন্ত্ৰী আছিলে, কিন্তু তেখেতেও পদত্যাগ কৰিছে আৰু পদত্যাগ কৰি তেখেতেও বিজেপি দলত যোগদান কৰিব বুলি সিদ্ধান্ত লৈছে। গতিকে এই পৰিপ্ৰেক্ষিতত মই সকলো কংগ্ৰেছ কৰ্মীক মই এটাই আহ্বান জনাম যে ইয়াত কোনো আপোনালোকে মনোবল ভাঙিব নালাগে, কোনেও হতাশ হ'ব নালাগে। আপোনালোকে দুৰ্যোগৰ দিনত আমি যেনেকৈ সকলোবিলাক আমি এক হৈ থাকিব লাগে, ঠিক সেইদৰে সকলো কংগ্ৰেছ কৰ্মী এক হৈ থাকক। এইটো কংগ্ৰেছৰ কাৰণে, আমাৰ অসম কংগ্ৰেছৰ কাৰণে এটা সাময়িক প্ৰত্যাহ্বান। আমি সকলোৱে মনোবল দৃঢ় কৰক। এই আদৰ্শত সকলোকে অটল থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ।